কোনো পারমিশনৰ কথাই নাই। কালিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কোনো পারমিশন নালাগে, মাত্ৰ স্কুলত কৰিব নোৱাৰিব। স্কুলত কৰিব কিয় নোৱাৰে? স্কুল চলি থকা সময়ততো কোনো ন্যায় যাত্ৰা কৰিব নোৱাৰে। যদি ন্যায় যাত্ৰা নহয়, প্ৰথম কথা এইটো অন্যায় যাত্ৰা। ন্যায় যাত্ৰাও নোৱাৰে, অন্যায় যাত্ৰাটো কেনেকৈ পাৰিব স্কুল চলি থকা সময়ত? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে স্কুল কলেজত নোৱাৰিব, দেওবাৰে পাৰিব। কিন্তু আমিও নকৰোঁ, আমি ক'ৰবাত কৰোঁ নেকি? বিজেপিৰ অসমত চৰকাৰ আছে, আমি বিজেপিৰ কোনোবা নেতা, কোনোবা মন্ত্ৰী, কোনোবা কাৰ্যকৰ্তাই গৈ স্কুলখন বন্ধ কৰি, কলেজখন বন্ধ কৰি মিটিং কৰোঁ নেকি? আমিতো নকৰোঁ। তেওঁলোকে কৰিব খোজে, আচলতে কংগ্ৰেছে এইবিলাক কৰিব খোজে, গতিকে সেইটো তেওঁলোকে বেয়া পাইছে। কিন্তু তাৰপাছত য'তে লয় আমি সহায় কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈ দিছে আমি সহায় কৰিম, কিন্তু স্কুল কলেজত নহ'ব। মানে তেওঁলোকৰ মানসিকতাটো চিন্তা কৰকচোন। ভূপেন বৰা বা কংগ্ৰেছৰ মানুহখিনিৰ মানসিকতাটো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে স্কুল কলেজ নিদিওঁ, তেওঁলোকে কৈছে আমাক ক'তো পাৰ্মিশ্যন দিয়া নাই। তাৰমানে তেওঁলোকে স্কুল কলেজতে কৰিব। আপোনালোকে কথাটো বুজিছেনে? মানে ভূপেন বৰা ডাঙৰীয়া বা কংগ্ৰেছৰ নেতা কৰ্মীসকলে স্কুলতে স্কুল ক্ষতি কৰি, ছাত্ৰ ছাত্ৰীৰ ক্লাছ ক্ষতি কৰি ন্যায় যাত্ৰাৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াৰ কাৰণে ৰাজকীয় ব্যৱস্থা কৰিব। সেইটোতো আমি হ'ব দিব নোৱাৰোঁ। তাৰ বাহিৰে কিমান জেগা আছে, খেলিবলৈ জেগা আছে। খেলুৱৈ আমাৰ লোকেল কমিটিবিলাকৰ পৰা পাৰ্মিশ্যন লওক। অসমত এইখিনি সময়ত খেতি পথাৰ নহয়, পথাৰবিলাক উন্মুক্ত হৈ থাকে, তাত থাকক। কিন্তু তেওঁলোকক কি লাগিব? তেওঁলোকক স্কুল কলেজৰ ফিল্ডে লাগিব। মানে ল'ৰা ছোৱালীৰ ক্ষতি তেওঁলোকে কৰিবই লাগিব। এই তেওঁলোকৰ মানসিকতা, এই মানসিকতাক প্ৰশ্ৰয় দিয়া নহ'ব। কোনো পাৰ্মিশনৰ কথাই নাই। কালিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কোনো পাৰ্মিশন নালাগেই, মাত্ৰ স্কুলত কৰিব নোৱাৰিব। স্কুলত কৰিব কিয় নোৱাৰে? স্কুল চলি থকা সময়ততো কোনো ন্যায় যাত্ৰা কৰিব নোৱাৰে। যদি ন্যায় যাত্ৰা নহয়, প্ৰথম কথা এইটো অন্যায় যাত্ৰা। ন্যায় যাত্ৰাও নোৱাৰে, অন্যায় যাত্ৰাটো কেনেকৈ পাৰিব স্কুল চলি থকা সময়ত? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে স্কুল কলেজত নোৱাৰিব, দেওবাৰে পাৰিব। সেইটোতো আমিও নকৰোঁ, আমি ক'ৰবাত কৰোঁ নেকি? বিজেপিৰ অসমত চৰকাৰ আছে, আমি বিজেপিৰ কোনোবা নেতা, কোনোবা মন্ত্ৰী, কোনোবা কাৰ্যকৰ্তাই গৈ স্কুলখন বন্ধ কৰি, কলেজখন বন্ধ কৰি মিটিং কৰোঁ নেকি? আমিতো নকৰোঁ। তেওঁলোকে কৰিব খোজে, আচলতে কংগ্ৰেছে এইবিলাক কৰিব খোজে, গতিকে সেইটো তেওঁলোকে বেয়া পাইছে। কিন্তু তাৰপাছত য'তে লয় আমি সহায় কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈ দিছে আমি সহায় কৰিম, কিন্তু স্কুল কলেজত নহ'ব। মানে তেওঁলোকৰ মানসিকতাটো চিন্তা কৰকচোন। ভূপেন বৰা বা কংগ্ৰেছৰ মানুহখিনিৰ মানসিকতাটো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে স্কুল কলেজ নিদিওঁ, তেওঁলোকে কৈছে আমাক ক'তো পাৰ্মিশ্যন দিয়া নাই। তাৰমানে তেওঁলোকে স্কুল কলেজতে কৰিব। আপোনালোকে কথাটো বুজিছেনে? মানে ভূপেন বৰা ডাঙৰীয়া বা কংগ্ৰেছৰ নেতা কৰ্মীসকলে স্কুলতে স্কুল ক্ষতি কৰি, ছাত্ৰ ছাত্ৰীৰ ক্লাছ ক্ষতি কৰি ন্যায় যাত্ৰাৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াৰ কাৰণে ৰাজকীয় ব্যৱস্থা কৰিব। সেইটোতো আমি হ'ব দিব নোৱাৰোঁ। তাৰ বাহিৰে কিমান জেগা আছে, খেলিবলৈ জেগা আছে। খেলুৱৈ আমাৰ লোকেল কমিটিবিলাকৰ পৰা পাৰ্মিশ্যন লওক। অসমত এইখিনি সময়ত খেতি পথাৰ নহয়, পথাৰবিলাক উন্মুক্ত হৈ থাকে, তাত থাকক। কিন্তু তেওঁলোকক কি লাগিব? তেওঁলোকক স্কুল কলেজৰ ফিল্ডে লাগিব। মানে ল'ৰা ছোৱালীৰ ক্ষতি তেওঁলোকে কৰিবই লাগিব। এই তেওঁলোকৰ মানসিকতা, এই মানসিকতাক প্ৰশ্ৰয় দিয়া নহ'ব।